কাম করিলু আমি ওই রাম আমি ওই রাম রাম হরি রাম হরি কৃষ্ণ প্রভু নীরা রাম হরি কৃষ্ণ ও প্রভু নীরা বুদ্ধি গণ পদ ধুলি আমি ও হিরে তুলি এ ভক্তি রস পদমে ও গয়া ধর্মা এ ভক্তি রস পদমে ও গয়া ধর্মা আজির এই পবিত্র স্থলে উপবিষ্ট মোর শ্রদ্ধার আই মাতৃ বা বান্ধবসকল পোন প্রথমে আমি ভোলানাথ নাগাই নাম দলে আপোনাৰ হবৰ শ্ৰী চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
আমি একেবারে নতুন নামটি গাঁওতে জানিতে বা অজানিতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনা হবে যেন আমাক ক্ষমা প্ৰাৰ্থনা কৰে আসলতে এই মহান জ্যেষ্ঠ মোৰ মন্টু ডেকা দাদাৰ লগত নাম পৰিৱেশন কৰিব পৰা মই হোৱা নাই তথাপিও যিসকল মহান ব্যক্তিয়ে এই মহা অধমক এই পূৰ্ণ ঠাইত নাম পৰিৱেশন কাৰণে সুবিধা কৰি দিলে এই চেগতে মই তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হে পৰম শ্ৰদ্ধাৰ আই মাতৃ বাপ বান্ধৱসকল এতিয়া আহকচোন বাৰু আমি কাহিনী ভাগৰ মাজলৈ যাওঁ হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ নানা শাস্ত্ৰত নানা ধৰ্ম পালন কৰা ব্যক্তিৰ নাম আমি বহুতেই শুনিছোঁ আজি আমি এনেকুৱা এজন ব্যক্তিৰ নাম ক'বলৈ গৈছোঁ যিজনা ব্যক্তিয়ে ধৰ্ম ৰক্ষাৰ নামত সৰ্বস্ব ত্যাগ কৰিছিল যিজনা ব্যক্তিয়ে ধৰ্ম ৰক্ষাৰ নামত ভিক্ষাৰী হ'বলৈ কুণ্ঠাবোধ কৰা নাছিল কোন বাৰু সেইজন ব্যক্তি জানিবলৈ হ'লে ৰামায়ণৰ আদিকাণ্ডৰ মাজলৈ যাব লাগিব আহকচোন কাহিনী ভাগৰ মাজলৈ যাওঁ অযোধ্যান গড়ে আছিল মান্ধাতাৰী পতি মহাপুৰুষে ৰাজ্য চলাই পৰিনিয়ম নীতি নারায়ণ নারায়ণ ওই একদিনা নারদ মুনি বৈকুণ্ঠ গগনায় লক্ষ্মী নারায়ণত মুনি হে নারায়ণে বোলে শুনা ওই আমার হব হে মুনি বল কি কারণে আহা তুমি কারণে আহা তুমি কি কলে প্রভু মই কিয় আহিছো দিনৰ দিনটো বিনা বজাই ভকত ভুৱাৰ মনেৰে আহিছো তোমাৰ ঘৰলৈ কথা শুনি নাৰায়ণে হাঁহিব লাগিলা নারদ মুনিক চাই পাছে হে মুনিবৰ কোনে ক'লে তোমাক মোৰ ভকত বুলি মোৰ ভকত কোন জানা এই অযোধ্যা নগৰে আছে ও মানধাতা
তেওঁ মোৰ শ্ৰেষ্ঠ ভকত জানি তেওঁ মোৰ শ্ৰেষ্ঠ ভকত এই বুলি নাৰায়ণ অয়ন্তৰ ধ্যান হইলা লক্ষ্মীক চাই মুনি বৰে লক্ষ্মীক চাই মুনি বৰে হে আই লক্ষ্মী দেৱী শুনাব মই একো কথা আই মোক কোৱাবু যাই মই বাদেই দিলো তুমি হলা আই জগতৰ জননী দিনৰ দিনটো প্ৰভুৰ তুমি ভৰি পিটিকি থাকা দিনৰ দিনটো প্ৰভুৰ তুমি ভৰি পিটিকি থাকা তোমাৰ নাম নলয় এবাৰ নিশ্চয় জানিবা অ নাৰদে বুলন্ত আই মই বৰ লাজ পালো অ আই তোমাক বেয়া পাই বুলি কথা শুনি লক্ষ্মী দেৱী অগ্ৰভদ্ৰ দলিনা